Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো ষষ্ঠমান শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিখনৰ দ্বিতীয় পাঠ জীৱ আৰু জৈৱ বৈচিত্ৰ্য। আজি আমি এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিম। তোমালোকে চাই যাবা। আহা আমি আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰত আছে শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথম প্ৰশ্নত কৈছে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে। অপচন দিছে 4টা। এ অভিযোজন, বি খাদ্য প্ৰস্তুতকৰণ, সি প্ৰজনন আৰু ডি শ্বাস প্ৰশ্বাস। আমাৰ অপচন হ'ব সি প্ৰজনন। দ্বিতীয় প্ৰশ্ন আছে ডালিম গছ এবিধ। আমাক অপচন 4টা দিছে। এ বৃক্ষ, বি গুল্ম, সি তৃণ আৰু ডি আৰোহীলতা। আমাৰ অপচন হ'ব বি গুল্ম। এতেকে তোমালোকে বি নম্বৰ চাৰ্কেলটোত পূৰ কৰি দিবা। 3 নম্বৰত আছে তলৰ কোনবিধ জলজ উদ্ভিদ নহয়। অপচন এ দিছে পদুম, বি খৰিকাজাই, সি পুনি, ডি ভেট। পদুম, পুনি আৰু ভেট এই তিনিওটাও পানীত থকা অৰ্থাৎ জলজ উদ্ভিদ। গতিকে আমাৰ বিটো অৰ্থাৎ খৰিকাজাই। এতেকে তোমালোকে ইয়াত বি নম্বৰ চাৰ্কেলটো পূৰ কৰিবা। 4 নম্বৰত দিছে চৰাইৰ ডেউকা হ'ল অপচন এ পাখিৰ ৰূপান্তৰ, অপচন বি আগঠেঙৰ ৰূপান্তৰ, অপচন চি পিছঠেঙৰ ৰূপান্তৰ আৰু অপচন ডি এ আৰু বি দুয়োটাই। আমাৰ অপচন হ'ব বি আগঠেঙৰ ৰূপান্তৰ। গতিকে তোমালোকে ইয়াত বি নম্বৰ চাৰ্কেলটো সম্পূৰ্ণ কৰিবা। এবাৰ 5 নম্বৰত দিছে ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি। দিছে ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে, বি ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, চি নম্বৰ দিছে ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে আৰু ডি ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে। আমাৰ অপচন হ'ব চি ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নত কৈছে যে খালী ঠাই পূৰ কৰা। আমাৰ 1 নম্বৰতে দিছে বীজপত্ৰ দেশৰ ভিতৰত থাকে। তোমালোকে লিখিবা বীজপত্ৰ বীজৰ ভিতৰত থাকে। 2 নম্বৰত আছে জালৰ দৰে হীৰাবিন্যাস দেশ উদ্ভিদৰ চৰিত্ৰ। তোমালোকে লিখিবা জালৰ দৰে হীৰাবিন্যাস ডি বীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। চি নম্বৰ দিছে উত্তৰ কোচটোত দেশ জমা হৈ থাকে। তোমালোকে লিখিবা উত্তৰ কোচটোত খাদ্য জমা হৈ থাকে। 4 নম্বৰত দিছে পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি দেশৰ দৰে। তোমালোকে লিখিবা পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে। 5 নম্বৰ দিছে ফুপুলাহাৰ দেশৰ এক চৰিত্ৰ। তোমালোকে লিখিবা ফুপুলাহাৰ চৰাইৰ এক চৰিত্ৰ। 3 নম্বৰ দিছে চমু উত্তৰ লিখা। 1 নম্বৰত কৈছে আৱাসস্থল কাক বোলে। ষ্টুডেণ্টছ তোমালোকে স্ক্ৰীনত পোৱা ধৰণে এনচাৰসমূহ ধুনীয়াকৈ লিখি ল'বা। উত্তৰ হ'ব স্বাভাৱিকভাৱে জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ আৱাসস্থল বোলে। হেবিটেটছ ভেৰি ফ্ৰম এন অৰ্গেনিজম ইজ দ্য প্লেচ হুৱেৰ ইট লিভছ নেচাৰেলি। ষ্টুডেণ্টছ এইবাৰ আমাৰ বি নম্বৰ প্ৰশ্ন আছে জৈৱ বৈচিত্ৰ্য মানে কি বুজা। উত্তৰ হ'ব পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে, ইয়াকে জৈৱ বৈচিত্ৰ্য বোলে। দেয়াৰ আৰ ভেৰিয়াছ টাইপছ অফ অৰ্গেনিজমছ আৰ ৰিফাৰ্ড টু এজ বায়'ডিভাৰ্চিটি। 3 নম্বৰত কৈছে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে। উত্তৰ হ'ব ষ্টুডেণ্টছ ইয়াত ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটাৰে এনচাৰ দিয়া হৈছে। গতিকে তোমালোকৰ যোনটো সুবিধা হয় তোমালোকে সেইটো লিখিবা। উত্তৰ কেকটাছৰ কাণ্ড মঙহাল হোৱাৰ বাবে তাত পানী জমা হৈ থাকে। এনেদৰে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ অভিযোজন কৰে। আৰু ইংলিছত দিছে কেকটাছ প্লাণ্ট ইজ ফ্লেশি এণ্ড চাৰ্ভছ এজ ষ্ট'ৰেজ ফৰ ৱাটাৰ। দিছ ইজ হাউ কেকটাছ আৰ এডাপ্টেড টু লিভ ইন ডেজাৰ্ট। 4 নম্বৰত কৈছে জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য লিখা। উত্তৰ হ'ব জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হৈছে 3 কমন কেৰেক্টাৰিষ্টিক্স অফ লিভিং বিং। 1 প্ৰজনন ৰিপ্ৰডাকশ্যন, 2 বৃদ্ধি অৰ্থাৎ গ্ৰ'থ আৰু 3 বিকাশ ডেভেলপমেণ্ট। সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। আমাৰ উত্তৰটো হ'ব সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ বাঁহ, ধান আৰু মাকৈ। 6 নম্বৰত কৈছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। জৈৱ বৈচিত্ৰ্যই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, খাদ্য আৰু অন্য সম্পদৰ যোগান ধৰে আৰু বিভিন্ন ধৰণৰ ঔষধি আৰু অন্যান্য উপকাৰী সামগ্ৰীৰ উৎস হিচাপে কাম কৰে। 7 নম্বৰত কৈছে চৰাইৰ জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা। ষ্টুডেণ্টছ ইয়াতে উত্তৰখিনি প্ৰশ্নৰ সৈতে মিলি গৈছে। তোমালোক ব্যাখ্যা কৰাৰ পিছত যিখিনি চৰাইৰ লিখা আছে তাৰ পৰা লিখিবলৈ চেষ্টা কৰিবা। আৰু উত্তৰটো হ'ব চৰাইৰ পৰকযোগ বীজ
বিস্তাৰ আৰু কীট-পতংগ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও চৰাই খাদ্য শৃংখলৰ এক গুৰুত্বপূৰ্ণ অংশ, সেয়েহে চৰাই জৈৱ বৈচিত্ৰ্যৰ বাবে এক অপৰিহাৰ্য অংশ। আমাৰ 4 নম্বৰ প্ৰশ্নটিলৈ শুদ্ধ নে অশুদ্ধ লিখা। মই প্ৰথমতে এইখিনি পঢ়ি দিছোঁ, তাৰপিছত মই স্ক্ৰীণত একেবাৰে কোনটো শুদ্ধ কোনটো অশুদ্ধ তোমালোকক এনচাৰখিনি দি দিম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। 1 নম্বৰত আছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী। এই উক্তিটো আমাৰ বাবে অশুদ্ধ হ'ব, কিয়নো সকলোবোৰ পতংগ আমাৰ বাবে অপকাৰী নহয়। দ্বিতীয়তে আছে চৰাইয়ে অৰণ্য বিস্তাৰণত সহায় কৰে। এই উক্তিটো আমাৰ শুদ্ধ হ'ব। 3 নম্বৰতে আছে পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই। এই উক্তিটি আমাৰ অশুদ্ধ হ'ব, কিয়নো পৰিৱেশৰ সকলো জীৱৰ মাজত পৰস্পৰৰ মাজত সম্পৰ্ক আছে। 4 নম্বৰত আছে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে সঁচাকৈ আমাৰ পৰিৱেশত প্ৰভাৱ পেলায়, অৰ্থাৎ আমাৰ পৰিৱেশ বিনষ্ট কৰে। 5 নম্বৰত আছে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে, আৰু এই উক্তিটি আমাৰ অশুদ্ধ হ'ব, কাৰণ এনেকুৱা জীৱও আছে যিবিলাক জীৱই ঠাণ্ডা ঠাইতহে জীয়াবলৈ সক্ষম হয়। ষ্টুডেণ্টছ, এয়াই আছিল আজিৰ আমাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰশ্ন উত্তৰখিনি। তোমালোকক যদি পাঠ 1ৰ প্ৰশ্ন উত্তৰসমূহ লাগে, তেতিয়াহ'লে খুব শীঘ্ৰেই মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। তোমালোকে পাঠ 1ৰ প্ৰশ্ন উত্তৰবোৰো ডেছক্ৰিপশ্যনৰ লিংকত যাই চাব পাৰিবা। কিবা নুবুজা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা। 3 নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰ মই খুব শীঘ্ৰেই প্ৰশ্ন উত্তৰ তোমালোকক দি দিম। আজিলৈ ইমানেই, ধন্যবাদ।